নমস্কাৰ। এটি বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' এটা মই প্ৰস্তুত কৰিবলৈ গৈ আছোঁ আপোনালোকৰ জ্ঞানাৰ্থে। যেটো আমি বহুতে এপছটো চাগে ব্যৱহাৰ কৰি আছে আপোনালোকে, যেটো আপোনাৰ ডাইৰেক্ট পে ফৰ ইউ বুলি ৰিচাৰ্জ কৰা এটা এপছ আছিলে। সেই এপছটো কি হয়, প্ৰথম যেতিয়া আপুনি এপছটো ইনষ্টল কৰিব, ইনষ্টল কৰাৰ পিছত আপুনি 200-300 টকা 100 টকা এটা আপুনি এড কৰিব পাৰিব। কিন্তু যেতিয়া আপুনি এপছটো ব্যৱহাৰ কৰিব ল'ব, তেতিয়া আপোনাৰ মিনিমাম 1000 টকা এড কৰিবলৈ আপোনাক ক'ব। এড কৰাৰ পিছত আপুনিতো ৰিচাৰ্জ কৰি থাকিব। ৰিচাৰ্জ কৰি থকাৰ মাজত আপোনাৰ ধৰি লওক 3.5 টকাকৈ 100 টকাত কমিশ্যন দিব, আৰু 200 টকা হ'লে 7 টকা, তেনেকুৱা কি 100 টকা 3.5 টকাকৈ কমিশ্যন দি গৈ থাকে। আপুনি যেতিয়া ৰিচাৰ্জ কৰি থাকিব, প্ৰতিটো ৰিচাৰ্জটো আপুনি কি নোট কৰি নাযায়। যেতিয়া আপুনি